মানে এখন আপাচি বাহনৰ দামত মানে 400 লৈ যাব পাৰি আছে আপোনাৰ ইয়াৰ পৰা তো কিমান ধুনীয়া সুবিধা আগবঢ়াইছে স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ কাৰণে বন্ধুসকল যদি আপুনি স্বাধীনতা দিৱস উপলক্ষে 400 বাহন কিনিবলৈ ভাবি আছে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে হাউলি মটৰচাইকেল ওয়াৰ্কশপ নামৰ এইখন 400 সেকেন্ড হ্যান্ড শোরুমৰ ফালৰ পৰা 78তম স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ কাৰণে সুবৰ্ণ সুযোগ আগবঢ়াইছে মানে প্ৰত্যেকখন কাৰৰ লগতে বিভিন্ন ধৰণৰ গিফট আকৰ্ষণীয় অফাৰ ক্যাশ ডিসকাউন্ট মানে সকলো ধৰণৰ সা সুবিধা ৰাখিছে এইখন আছিল মাৰুতি 800 মানে 2009 ৰ মডেল হয় এখন আৰু এইখনৰ রান কিমান হৈছে রান 42000 মানে রান বহুত কম বয়স যেহেতু হৈছে কিন্তু রান বহুত কম হৈছে এইখনৰ আপোনালোকে এইখনৰ কেনেকুৱা কি প্ৰাইস ৰাখিছে স্বাধীনতা দিৱস উপলক্ষে যেহেতু অহাকালি স্বাধীনতা দিৱস 15 আগষ্ট আজি আপোনালোকে কেনেকুৱা কি মানে এইখনত অফার লগাইছে কেনেকুৱা কি ডিসকাউন্ট লগাইছে কক এখন দাম মানে খুজি আছে আপোনাৰ 1.5 লাখ টাকা মানে 1,50,000 টাকা মানে আপোনালোকে খুজি আছে মানে এখন আপাচি বাহনৰ দামত মানে 400 লৈ যাব পাৰি আছে আপোনাৰ ইয়াৰ পৰা বন্ধুসকল এখন আপাচি বাহনৰ দামত আপুনি লৈ যাব পাৰি আছে 400 বাহন তো কিমান ধুনীয়া সুবিধা আগবঢ়াইছে স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ কাৰণে যেহেতু আপোনালোকে 1.5 লাখ টাকা দাম ৰাখিছে স্বাধীনতা দিৱস উপলক্ষে কেনেকুৱা কি ডিসকাউন্ট অফার কি ৰাখিছে মানে পার গাড়ীত মানে 10000 ডিসকাউন্ট মানে ক্যাশ ডিসকাউন্ট ওকে মানে 1.5 লাখ টাকা দাম ৰাখিছে যেতিয়া আপোনালোকে ক্ৰয় কৰিব আহিব এইখনৰ দাম আহি যাব 1,40,000 টাকা তারপর আপোনালোকে ট্ৰান্সফাৰ কৰাই দিব সম্পূৰ্ণ কৰাই দিব মানে পেপাৰ আপ টু ডেট কৰাই দিব ওকে মানে 1,40,000 টাকা লৈ আহিলে এইখন ধুনীয়া গাড়ী আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব এইখন শোরুমৰ পৰা মানে ফুল ট্যাঙ্কি তেল ভৰাই দিব যেতে মোৰ কথা হৈ আহিব গাইস মই আপোনালোকৰ কাৰণে ৰিকুৱেষ্ট কৰাই দিছো ফুল ট্যাঙ্কি এইখনৰ তেল ভৰাই দিব যেতে আপোনালোকে ক্ৰয় কৰিব আহিব প্ৰায় 4-5,000 টাকা তেল লাগিব এইখিনি ভৰাই দিব আপোনালোকক বাকি কেনেকুৱা লাগিছে যদি কোনোবা বিচাৰি আছে এইখন ল'ব পাৰিব এইখনত এসি না নন এসি এইখন এসি গাইস চাওক এসি আছে গৰমৰ দিন এসিত বিন্দাস আপুনি ফুৰিব পাৰিব আপাচি বাহনৰ দামত 400 বাহন দি আছে দাদা নেক্সট কোনখন দেখুৱাব আমাক নেক্সট আহক গাইস অলপ দামী কার দেখুৱাব আপোনালোকক এইখন আছিল মানে এমএলএ মন্ত্ৰীয়ে সকলে ব্যৱহাৰ কৰা গাড়ী কিন্তু আজিকালি সবে ব্যৱহাৰ কৰিব পাৰি আছে কাৰণ দাম কমি গৈছে লগতে সেকেন্ড হ্যান্ড মার্কেটত এভেলেবল এখন আছিল স্করপিও মডেল কোনটো আছিল 2020 ৰ লাষ্টত ভেরিয়েন্ট কোনটো মানে টপ মডেল এখন ওকে আৰু এইখনৰ রান কিমান হৈছে দাম আছে 1,02,000 প্রাইস কেনেকুৱা কি আস্কিং কৰি আছে নতুন দাম তো বহুত ন 22 লাখ টাকা নতুন দাম কিন্তু এইখন মডেল আপোনালোকে কিন্তু বৰ্তমান নাপাব কিন্তু আপোনালোকে প্রাইস কেনেকুৱা ৰাখিছে এখানে আপোনাৰ 13,40,000 13,40,000 টাকা বর্তমান দাম রাখিছে যেতিয়া আপোনালোকে এইখন স্করপিও S11 ক্ৰয় কৰিব আহিব আপোনালোকক মই এবাৰ ব্যাক সাইডৰ পৰা দেখাই দিও সব কিমান ধুনীয়া এখন বাহন যেতিয়া আপোনালোকে ক্ৰয় কৰিব আহিব ডিসকাউন্ট কৰাই দিব দাদাই অলপ আগতে কলে পার গাড়ীত 10,000 টাকা ডিসকাউন্ট কিন্তু মই কৈ দিছো পার গাড়ীত মানে এইখন গাড়ীত স্পেশালি 15,000 টাকা ডিসকাউন্ট কৰিব না ডিজেলও ফ্রি কৰাই দিব আপোনালোকক সো গাইস কিমান ধুনীয়া সুবিধা আগবঢ়াইছে ডিজেল ফুল ট্যাঙ্কি পাব আপোনালোকে 15,000 টাকা ক্যাশ ডিসকাউন্ট পাব লগতে ট্রান্সফার একদম ফ্রি কৰাই দিব আৰু যদি আপোনালোকে ফাইনান্স কৰিবলৈ ভাবি আছে এইখন বাহন আপোনালোকে নিশ্চিন্ত মনেৰে ফাইনান্স কৰিব পাৰে 4-5 লাখ টাকা লৈ আহিলে স্করপিও S11 ফাইনান্স কৰি লৈ যাব পাৰিব 4 লাখ টাকা লৈ যাব যদি আপোনালোকে 4 লাখ টাকা লৈ আহে তথাপি এইখন আকৰ্ষণীয় বাহন লৈ যাব পাৰিব এবাৰ আপোনালোকক অলপ মই ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম সব ভিতৰত একদম ফুললি মানে নতুন হৈ আছে মই ৰাতি ভিডিও কৰি আছো সেই কাৰণে কি আপোনালোকে ভালদৰে দেখা পোৱা নাই কিন্তু একদম নতুন হৈ আছে মই সব একদম নতুন ফুললি ডিজিটাল আৰু একদম ইনফোটেইনমেন্ট সিস্টেম লাগি আছে এখনত ফুললি পাৱাৰ স্টিয়াৰিং বন্ধুসকল এইখনৰ সৰু বাইটি যিখনক আমি বলেৰো বুলি জানো বলেৰো ইয়াত এভেলেবল আছে স্বাধীনতা দিৱস উপলক্ষে বলেৰোত আপোনালোকে বাম্পাৰ অফাৰ পাব অফাৰ কিনি আপোনালোকক আমি জনাম আহক জলদি আহক আপোনালোকে এইখন আছিল বন্ধুসকল নতুন মডেলৰ বলেৰোখন কিমান চনৰ আছিল 2022 মডেলৰ বলেৰো টায়ার একদম সম্পূর্ণ ওকে আছে রান কিমান দাম আপোনাৰ 70,000 রান ফটো দি দিছো আপোনালোকে ভালদৰে চাই লওক গাইস কিমান ধুনীয়া কন্ডিশনত হৈ আছে এইখন ৰাতি শুট কৰি আছো কি জানি আপোনালোকে ভালদৰে দেখা পোৱা নাই কিন্তু ৰান বহুত কম কন্ডিশন একদম নতুনৰ দৰে হৈ আছে দাম কিমান আস্কিং কৰিছে আপোনালোকে স্বাধীনতা দিৱস উপলক্ষে 8,70,000 অলপ জোৰকে কক 8,70,000 মানে 8,70,000 টাকা এইখনৰ দাম ৰাখিছে কিন্তু যেতিয়া ক্ৰয় কৰিব আহিব আপোনালোকে আরামসে ডিসকাউন্ট কৰাই দিব আপোনালোকক ডিসকাউন্ট কিমান কৰাব অলপ বেছিয়ে কৰাই দিব এইখন 15,000 মোক কৰাই দিম 15,000 টাকা মানে এইখনৰ নিচিনাই সেম ডিসকাউন্ট কৰাই দিব লগতে
ডিজেল ফ্ৰী দিব গাইজ ফুল টেংকি ডিজেল দিব কিমান লিটাৰৰ টেংকি হয় এখনত 5000 টাকা লৈ যাব মানে মিনিমাম 5000 টকাৰ মানে ফিউল ভৰাব লাগিব মানে সেইখিনি ফ্ৰীত কৰাই দিব লগতে ট্ৰান্সফাৰ কৰাই দিব 2 লাখ টকা লৈ হলে ফাইনান্স কৰাই লৈ যাব পাৰিব মানে সুবিধা সকলো আছে গাইজ আহক গাইজ কালেকশ্যন ধেৰ আছে কিন্তু ৰাতি হৈছে এইকাৰণে আপোনালোকক মই ভালদৰে দেখুৱাব পৰা নাই অলপ আগুৱাই আগুৱাই কেমেৰাটো লৈ টিয়াগো চাওক গাইজ ফটো দি দিছে এইখন গাড়ীৰ টিয়াগো এইখনৰ বৰ্তমান আপোনালোকে প্ৰাইস কেনেকুৱা কি ৰাখিছে এখানে আপনার 2020 মডেল টপ মডেল এখানে আপনার প্রাইস আপনার 4 লাখ টাকা টিয়াগোর প্রাইস আস্কিং করেছে 4 লাখ দিব উপলক্ষে 10000 ডিসকাউন্ট কৰাব এখনত 15000 কৰাব 10000 বলে কৰাব গাইজ ডাঙৰ গাড়ী বিলাকত মানে 15000 কৰাব তো সৰু গাড়ী মানে 10000 লগতে আৰু কি কি থাকিব কি আপনার এই তেল ফুলডিং কৰাই দিন মানে দাদা অলপ নার্ভাস ক্যামেরাৰ সন্মুখত বহুত দিন পিছে পিছে আহে সেই কাৰণে অলপ কথা কওঁতে নার্ভাস হৈ আছে আহি আছে মানে তেলটো ফ্ৰী দি দিব আৰু ট্ৰান্সফাৰ কৰাই দিব 1 লাখ টকা যদি লৈ আহে ফাইনান্স কৰাই লৈ যাব পাৰিব টাটা আল্ট্ৰছ বহুতে ডিমান্ড কৰে মোৰ তাত যে আল্ট্ৰছ লাগে ফটোখন চাওক গাইজ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিয়ক আল্ট্ৰছ খনৰ ভিতৰত একদম বহুত ধুনীয়া মই অলপ আপোনালোকক দেখাই দিও এই চাওক একদম মানে 26000 রান হোৱা এখন বাহন কিমান চনৰ আল্ট্ৰছ খন আপনার 11 মাহ অনলি 11 মাহ আপোনালোকে আস্কিং কিমান কৰিছে এইখনৰ দাম 6.5 লাখ 6.5 লাখ টকা বৰ্তমান আস্কিং কৰিছে যেতিয়া কাস্টমাৰে ক্ৰয় কৰিব আহিব তাৰে পৰা ডিসকাউন্ট হৈ যাব অলপ আগতে যেটো গলো 10000 লগতে ফিউল দি দিব আপোনালোকে ট্ৰান্সফাৰ কৰাই দিব ফাইনান্স কৰিলে 1 লাখ টকা লৈ যাব পাৰিব গাইস 1 লাখ টকা লৈ আহে লৈ যাব পাৰিব বেলিনো মডেল কোনটো মডেল স্পেশালি মডেল মেইন আৰু এইখনত 2022 এর জেটা মডেল ওকে বাকি ভিতৰত মিউজিক সিস্টেম এসি সম্পূৰ্ণ লাগি আহে গাইস আজিকালি এইবিলাক থাকে এলয় হুইল আছে এইখনত বাকি অরিজিনাল পেইন্ট টত আছে নেকি অরিজিনাল পেইন্ট আছে আর বাম্পার পেইন্ট আছে বা বডি অরিজিনাল পেইন্ট মানে মিছা কই বিক্রি নকৰে কৈ দিলে বাম্পাৰত অলপ পেইন্ট আছে বাকি বডি অরিজিনাল আছে তো এইখনৰ আপোনালোকে দাম কিমান ৰাখিছে এখানে আপনার 2022 এর মডেল এখানে আপনার 7,40,000 টাকা বর্তমান দাম রাখিছে 10000 ডিসকাউন্ট থাকিব এখনত থাকিব ফুল ট্যাঙ্কি ফুল থাকিব ট্রান্সফারও থাকিব তাৰে পৰা 2 লাখ টাকা লইলে লৈ যাব পাৰিব 70000 কিলোমিটার রানিং হৈছে এখনত এক বছৰে হোৱা নাই সেকেন্ড হ্যান্ড মার্কেটত আহি গৈছে ইএমআই দিব পারে না মানে কিছুমানে গাড়ী লয় কিন্তু ইএমআই ভৰিব নোৱাৰে ফাইনান্স কোম্পানী কি কৰে ৰেপো কৰি টানি আনে এইবিলাক গাড়ী আকৌ অকশনত বিক্ৰী কৰে মানে তেনেকুৱাই গাড়ী এখন মানে দাদাহতে ক্ৰয় কৰিছে এক বছৰে বয়স হোৱা নাই সেকেন্ড হ্যান্ড মার্কেটত রান কিমান এপ্রক্স রান মোটামুটি 36000 এপ্রক্স রান হইছে মডেল কোনটো ডেল্টা মডেল ওকে প্রাইস কিমান প্রাইস 6,90,000 টাকা মানে 6,80,000 টাকা লৈ যাব পাৰিব ওকে ফুল ট্যাঙ্কি ফিউল দি দিব যেতিয়া আপোনালোকে আহিব লগতে ট্ৰান্সফাৰ কৰাই দিব 1.5 লাখ টাকা লৈ আহিলে ফাইনান্স কৰাই লৈ যাব পাৰিব আহক গাইস বন্ধুসকল এখন BS4 এর মডেল বেলিনো মানে ব্লু কালার এই কালারখন আর এই মডেলখন মোৰ বহুত মজা লাগে বহুত আকর্ষণীয় হয় এইখনৰ বৰ্তমান দাম কিমান ৰাখিছে দাম এখানে আপনার এই 6,70,000 যে ক্ৰয় কৰিব তাৰে পৰা ডিসকাউন্ট হৈ যাব 10,000 টাকা 1 লাখ টাকা লৈ আহিলে ফাইনান্স কৰাই ল'ব পাৰিব আৰু যিকেইখন বাহনত যেটো অফাৰ যেটো ডিসকাউন্ট কৈছো স্ক্রিনশট মাৰি এইখিনি শোরুমত আনি ডাইরেক্ট দেখাবো যে এইখিনি এইটো বাহনত কৈছিল আপুনি বন্ধুসকল এইখন হল BS6 মডেল মাৰুতি সুজুকি DGR মানে গ্ৰে কালাৰটো বহুত মজা লাগে প্ৰাইস কিমান ৰাখিছে আপোনালোকে 6,80,000 টাকা বাকি আপোনালোকে বয়স কিমান এখনত বয়স আপনি 23 বেছি দিন হোৱা নাই তাৰমানে এখন তাৰমানে অকশনৰ নাকি অকশনৰ ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী কিন্তু গাইছে এইবিলাক লোৱা আৰু নতুন গাড়ী লোৱা সেম কথা বহুতৰ সপোন বা বহুতৰে ডিমান্ড কৰি থাকে এই যে মই অকশনৰ গাড়ী কিনি মই মানে টানি অনা গাড়ী যিবিলাক ইএমআই দিব পৰা নাই সেইবিলাক গাড়ী কিনি এনেকুৱাই গাড়ী দেখাই আছো আপোনালোকৰ মন পছন্দৰ গাড়ী আপোনালোকে ভিজিট কৰক ডিলাৰখন দিব ইকো আছে দাম কিমান হ'ব এইখন দাম এখন 5 লাখ 5 লাখ টাকা দেখুন 2023 মডেল লিখো 5 লাখ ওকে আপোনালোকে আহক ফাইনান্স কৰাই তাৰ পিছত লৈ যাওক আৰু আছে এই সব গাড়ী আছে কিন্তু মই এন্ডাৰ হোৱাৰ কাৰণে দেখাব পৰা নাই এলটো বিলাকৰ দাম কিমান 3.5 লাখ L200 VXI প্লাস আৰু হে পিছফালৰখন 2023 এখন আপোনাৰ L2 VXI প্ৰাইস কিমান প্রাইস 3,80,000 টাকা পিছফালৰখন ন হোয়াইট কালাৰৰ স্ক্রিনত ফটো দি দিছো এইটো চাওক এইখনৰ দাম 3,80,000 টাকা 3,75,000
70,000 টকাতে ল'ব পাৰিব, বাকী 70-80,000 টকা লৈ আহিলে ফাইনেন্স কৰাব পাৰিব। মানে ইমানখিনি সা সুবিধা আছে ডিলাৰত। বন্ধুসকল এই চাওক বিভিন্ন ধৰণৰ গাড়ী আপোনালোকক দেখুৱালোঁ। স্বাধীনতা দিৱস উপলক্ষে আপোনালোকে হাউলিত থকা হাউলি মটৰছ এণ্ড ৱৰ্কশ্বপত ভিজিট কৰক অফাৰৰ সৈতে 4 চকীয়া বাহন কিনক। বাই বাই।